কৃষ্ণ হরি জয় হরি গোবিন্দ নারায়ণ রাম কে হরি রাম কে হব হরি নারায়ণ 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 প্রথমে প্রণামো ব্রহ্ম রূপী সনাতন হরিব তার রণ নারায়ণ তোজু নাভি কমলত ব্রহ্মা ভৈলা জাত যুগে যুগে অবতার ধরা ৰখাই খাত যুগে যুগে অবতার ধরা অসংখ্যাত আজি আমার পরম সৌভাগ্য স্বয়ং লক্ষ্মী নারায়ণের লভিল দর্শন। হে প্রভু বিশ্ব ব্রহ্মাণ্ডর গৰাকী, হে পরম করুণাময়ী জগৎ জননী, দুয়োৰে শ্ৰী চৈতন্য চৰণত এনেকে নৰদৰ শত সহস্ৰ কোটি প্ৰণাম। যথাস্তু পরম তুষ্ট আমি তোমার ভক্তি নারায়ণ তোমার কলিত কণ্ঠই পবিত্র করেছে আমার বৈকুণ্ঠ নারায়ণ হে দেবঋষি প্রভু প্রকাশ করা এবে আগমনৰ উদ্দেশ্য উদ্দেশ্য মাথো এটাই, উদ্দেশ্য মাথো মারি তোরে শ্রী চৈতন্য শরণ দর্শনার দয়াময়র কৃপাত পূর্ণ হল আজ আমার সেই অভিলাষ। কিন্তু
কিন্তু হে জনাৰ্দ, কিন্তু বুলি ৰৈ গ'লা কিয়? ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ। নাৰায়ণী নাৰায়ণী নাৰায়ণী, অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি কাৰণ। এনেকৈ নাৰদে ক'ব লাগে আজি মনৰ অভিলাষ। নিশ্চয় দেৱঋষি, যদিও বা আমি সৰ্বে সৰ্বা, নাৰায়ণ তথাপিতো জানিব খোজো তোমাৰ মুখেৰে সৃষ্টিৰ সংবাদ। হে প্ৰভু, দুৰ্জনৰ অত্যাচাৰতে ধৰিত্ৰী আজি অতিকে ম্ৰিয়মান হ'ল। অহৰ্নিশে তোমাৰে চিন্তিছে চৰণ। হে নাৰায়ণ, ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব? হে দেৱঋষি, প্ৰভু আমি স্ৰষ্টা, নাৰায়ণ আমি দ্ৰষ্টা, আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ। নাৰায়ণ আৰু দেৱঋষি, আমি এই মহাকাল কাল প্ৰাপ্তি হ'লে সূচনা কৰি এক মহাপ্ৰলয়ৰ নাৰায়ণ ওদৰে ধাৰণ কৰোঁ নিজিষ্যমতে। পুনৰ সংসাৰ লীলাৰ বিনোদ বিহাৰ আকাংক্ষা যেতিয়া জাগিব মন, নাৰায়ণ তেতিয়াই সৃষ্টি কৰি এক নৈক্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন। নাৰায়ণ শুনা দেৱৰী, প্ৰভু এইবাৰ ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ বাবে আমি আমাৰ নতুন আৰু ভয়ংকৰ অৱতাৰ কৰিম ধাৰণ। নাৰায়ণ বৰাহ ৰূপে ধৰিত্ৰীক উদ্ধাৰি নৰসিংহ ৰূপে বিদাৰিম হিয়া। দেখিব জগতে আমাৰ শাশ্বত স্বৰূপ, শ্ৰৱণ কৰিব কেৱল আমাৰ ওমকাৰ ধ্বনি। আৰু দেৱৰী, প্ৰভু আমাৰ এই নতুন লীলা তুমি আমাক সহায় কৰিব লাগিব। মই নাৰায়ণী বুজিছো প্ৰভু, দয়াময় এবাৰ সৃষ্টিতে নতুন লীলাৰে মেলিব পাতনি। নিশ্চয় দেৱৰী, প্ৰভু জোৱাইৰে নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ সময়ত আমি তোমাক কৰিম স্মৰণ। ভাল প্ৰভু, পুনঃ তোমালোক দুয়োৰে চৈতন্য চৰণত সেৱা জনা দাখে হবে মাগি সুবিধা।